ডিসি 12 ভোল্ট বাইকৰ বেটাৰী ডিসি 12 ভোল্ট মিনি মিক্সাৰ আনবক্সিং। নমস্কাৰ বন্ধুসকল, আজি আহুজাৰ PA ইকো মিক্সাৰ এখন আনবক্সিং কৰিম আৰু মডেল নম্বৰটো হৈছে DMX22 আৰু 12 ভোল্টতো যি চলিব। তে বন্ধুসকল, এইটো মিক্সাৰ ক'ত চলাব লাগে য'ত আমাৰ আহুজাৰ 120 ডিপিত যিটো হতিকে ইকো চিষ্টেম নাথাকে। আৰু বন্ধুসকল, এয়া যি দেখিব পাৰিছে প্ৰাইচটো 3285 টকা, যি MRP আছে কোম্পানীয়ে পেকেটত দি দিছে আৰু মই কিমানত পাইছোঁ শেষত জনাম। তে বন্ধুসকল আহকচোন, এতিয়া ধুমাধুম যি চিলটো কাটিং কৰি আছোঁ আৰু তাৰপিছত এয়া ওলালে মেনুৱেল বুকখন আছে আৰু ৱাৰেণ্টি কাৰ্ড আছে, এবছৰৰ ৱাৰেণ্টি আছে আৰু লগতে কোড এডাল দিছে যি 12 ভোল্টত আমাৰ চলাবৰ কাৰণে এডাল জেকপিন কোড। এইটো বেটেৰীত চলাৰ কাৰণে আমাক এইটো কোম্পানীয়ে দি দিছে সুবিধা কৰি, আৰু ইয়াত এক্সট্ৰাকে চেপেনা 2 পাত লগাই ল'ব লাগিব। তে বন্ধুসকল পেকেটটো ছাইড কৰিলোঁ। এতিয়া যি আমাৰ মিনি মিক্সাৰ দেখিব পাৰিছে 2 চেনেলৰ হয়, অৰ্থাৎ 2টা মাইক্ৰফোন সোমাব পৰা যায়। তে বন্ধুসকল, এইখন হৈছে আহুজাৰ টেষ্টিং কাৰ্ড আৰু আহুজাই সদায় টেষ্টিং কৰি পেলাই দিয়ে, কাৰণ পেকেটত কোনোদিন বেয়া বস্তু নোলায়। তেওঁলোকে সদায় টেষ্টিং কৰি পেলাই কাষ্টমাৰক দিয়ে, সেইটো একদম 1 নম্বৰ কথা। তে বন্ধুসকল, ইয়াত যি আউটপুট আছে ইয়াত এম্প্লিফায়াৰত লগাব লাগিব জেকপিন, আৰু সেইফালে মাইক্ৰফোন 2টা লগাব পৰা যাব, আৰু এইফালে যি ডিচি 12 ভোল্ট লগাই পেলাই ইয়াত ধুনীয়াকৈ চলাব পৰা যাব। তে আহকচোন, এতিয়া প্ৰথমতে এইটো দেখিব পাইছে SSB 120 DP, আৰু ইয়াত কোনো ধৰণৰ ইকো চিষ্টেমৰ ভলিউম কোম্পানীয়ে দিয়া নাই, আৰু যদি দিলে হয় তেতিয়াহ'লে এইখন মিক্সাৰ নল'লেও কাম চলিলে হয়। যিটো হতিকে নাই, য'ত লাইন নাথাকে ত'ত এইটো এম্প্লিফায়াৰ অলপ ভালকৈ চলে, কাৰণ সৰু সুৰা প্ৰগ্ৰামবিলাকত। তে বন্ধুসকল, এতিয়া যি আহকচোন আমাৰ যিখন মিক্সাৰখন আনিছিলোঁ টেষ্টিং কৰোঁ। আৰু প্ৰথমতে এয়া লাইনত লগাই দিলোঁ দেখিব পাৰিছে, আৰু এইফালে যিটো পাৱাৰ ছুইচটো এইটো দবাই দিলোঁ। তে এইটো মিক্সাৰখন একেবাৰে অন হৈ গ'ল। অন হোৱাৰ পিছত বন্ধুসকল, ইয়াত গোটেইকেইটা ভলিউম এয়া দেখিব পাৰিছে, ডিলে আছে, ইকো ভলিউম, ৰিপিট আৰু মেইন ভলিউম 2টা দেখিব পাৰিছে। ধুনীয়াকৈ 5টা ভলিউম আছে টোটেল। আৰু আমাৰ এতিয়া যি জেকপিন এটা লাগিব, যি প্ৰথমতে এম্প্লিফায়াৰত কানেকশ্যন দিব লাগিব। তেতিয়া মিক্সাৰত আমি মাইক্ৰফোন লগাই যি ক'ম তেতিয়া আউটপুটটো এম্প্লিফায়াৰত দি দিব, আৰু এয়া এম্প্লিফায়াৰ অক্স 1ত কানেক্ট কৰি দিলোঁ। তে বন্ধুসকল, এতিয়া লাইনো পাই গ'ল। তে আহকচোন, এতিয়া ধুনীয়াকৈ এটা মাইক্ৰফোন লগাই ল'ম, আৰু মাইক্ৰফোনটো মই ইয়াত 2 নম্বৰ চেনেলটোত লগাই দিলোঁ। আৰু এতিয়া আহকচোন টেষ্টিং কৰোঁ। হেল্ল' 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 হেল্ল'। তে বন্ধুসকল, কাৰেণ্টত টেষ্টিং কৰিলোঁ, কোনো ধৰণৰ একো প্ৰব্লেম পোৱা নাই, সেইকাৰণে কোডটো ছাইড কৰি দিলোঁ। আৰু এতিয়া যি কোম্পানীয়ে জেকপিনটো দিছিলে DC 12 ভোল্টত টেষ্টিং কৰিবৰ কাৰণে, আৰু এইফালে জেকপিনটো লগাই দিলোঁ। আৰু এই মিক্সাৰটো যি বেটেৰীত টেষ্টিং কৰিম, আৰু যিটো এম্প্লিফায়াৰ আছিলে সেইটো কাৰেণ্টতে দিয়া আছে। তে বন্ধুসকল, ইয়াত এক্সট্ৰাকৈ ক্লিপ 2 পাত ল'ব লাগিব। এই পাত 2 পাত ক্লিপ ৰঙা কোলা লৈ লৈছোঁ, আৰু এই বেটেৰীত লগাই দিছোঁ। আৰু এইফালে যি মিক্সাৰত লাইন আহি গ'ল, আৰু এই ছুইচটো যি এইটো অনলি কাৰেণ্টতহে কাম কৰিব, বেটেৰীত কাম নকৰে। তে বন্ধুসকল আহকচোন, এতিয়া টেষ্টিং কৰি চাওঁ। হেল্ল' হেল্ল' ডিচি 12 ভোল্ট বাইকৰ বেটাৰী ডিচি 12 ভোল্ট। তে বন্ধুসকল, কাৰেণ্টতো টেষ্ট কৰিলোঁ, বেটেৰীটো টেষ্ট কৰিলোঁ, কোনো ধৰণৰ প্ৰব্লেম পোৱা নাই, ধুনীয়া চলিছে। আৰু আপোনালোকৰ যদি সৰু এম্প্লিফায়াৰ আছে য'ত ইকো চিষ্টেম নাই, সেনেকুৱা এম্প্লিফায়াৰত এই মিনি মিক্সাৰখন কানেকশ্যন কৰি ধুনীয়া ইকো চিষ্টেম এটা বনাই ল'ব পাৰে। তে আজিলৈ এৰিলোঁ, আৰু শেষত যিটো প্ৰাইচ, আৰু আমাৰ মাৰ্কেটত মই পাইছোঁ 2500 টকাত, হয়তো আপোনালোকৰ মাৰ্কেটত অলপ 19-20 হ'ব পাৰে। তে আজিলৈ এৰিলোঁ, ধন্যবাদ।